নমস্কাৰ, মই ঋতুৰাজ। টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। অসমীয়াক সংখ্যালঘু কৰিম বুলি মন্তব্য কৰা ABMCক এতিয়া তীব্ৰ সকিয়নি দিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে মন্তব্য কৰিছে যে এনেধৰণৰ মন্তব্য কৰা ABMCয়ে প্ৰত্যুত্তৰৰ বাবে সাজু থাকক, কিয়নো সংখ্যালঘু সংগঠন ABMCৰ এগৰাকী নেতাই এতিয়া উচ্ছেদ সন্দৰ্ভত উষ্মা প্ৰকাশ কৰিবলৈ যাওঁতে তেওঁ সাংবাদিকৰ আগত কেতবোৰ নকবলগীয়া কথা উল্লেখ কৰিছে, য'ত তেওঁ উল্লেখ কৰিছে যে অসমীয়া জাতিক তেওঁলোকে সংখ্যাগুৰু আসনৰ পৰা সংখ্যালঘুলৈ অৱনমিত কৰিব। আৰু তাৰ পাছত এনেধৰণৰ স্পৰ্ধা কৰা ABMCৰ নেতাগৰাকীক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰি দিলীপ শইকীয়াই মন্তব্য প্ৰকাশ কৰিলে যে উচ্ছেদ চলিবই আৰু এই উচ্ছেদত কোনো লোকে বাধা দিব নোৱাৰে। আৰু ABMCৰ নেতাই অসমীয়া ভাষাটোক লৈ কৰা মন্তব্যৰ পাছত এতিয়া আইৰ মুখৰ ভাষাটো যে কোনো ক্ষতি কৰিব নোৱাৰে তাক লৈও দিলে মন্তব্য। অসমতে অসমীয়াক সংখ্যালঘু কৰিবলৈ চিন্তা কৰা ABMCক প্ৰত্যুত্তৰ। 17 বাৰ মোগলক পৰাস্ত কৰিছে অসমীয়া জাতিয়ে, আৰু 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতিয়ে ABMCৰ কথাত ভয় নকৰে। ABMCৰ নেতাৰ মন্তব্যই আইৰ মুখৰ ভাষাটো নাইকিয়া কৰিব নোৱাৰে। অসমীয়াক সংখ্যালঘু কৰিবলৈ চিন্তা কৰা ABMC প্ৰত্যুত্তৰৰ বাবে সাজু থাকক। ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ইতিমধ্যে বিষয়টোক লৈ কৰিছে প্ৰতিক্ৰিয়া। কোনোবা ABMCৰ নেতাৰ মন্তব্যই আইৰ মুখৰ ভাষাটো নাইকিয়া কৰিব নোৱাৰে। অসমত অসমীয়া চৰকাৰী ভাষা, আৰু যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব তেতিয়ালৈকে অসমীয়া ভাষাও জীয়াই থাকিব, এই কথা উল্লেখ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। শেহতীয়াকৈ উচ্ছেদ সন্দৰ্ভত ভাষাক লৈ আৰম্ভ হৈছে বিতৰ্ক। যদি অসমত থাকিব বিচাৰে তেনেহ'লে ABMCয়ে সহাৱস্থান কৰক, এই মন্তব্য দিলীপ শইকীয়াৰ। আৰু সন্দেহযুক্ত নাগৰিক বাংলাদেশীৰ ওপৰত উচ্ছেদ চলিবই আৰু উচ্ছেদ চলি থাকিব, এই কথাও বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হ'ল। ABMC নেতাৰ মন্তব্যৰ আঁৰত যে ৰাজনৈতিক দলৰ অভিসন্ধি আৰু চক্ৰান্ত আছে সেই কথাও সুস্পষ্ট হৈছে বুলি কৰিছে মন্তব্য। কংগ্ৰেছ আনফালে অখিল গগৈৰ ভাষা আৰু ABMCৰ ভাষা একেই। কংগ্ৰেছ দল আৰু অখিল গগৈ ABMC একত্ৰিত হৈ ৰাজনৈতিকৰণ কৰি একেই ভাষ্য প্ৰদান কৰি আহিছে। ABMC নেতাৰ ধমকিয়ে অসমীয়াক দুৰ্বল কৰিব নোৱাৰে, এই কঠোৰ সকিয়নি বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। অসমতে অসমীয়াক সংখ্যালঘু কৰিবলৈ কৰা চিন্তা, ABMCক কঠোৰ প্ৰত্যুত্তৰ। 17 বাৰ মোগলক পৰাস্ত কৰিছে অসমীয়া জাতিয়ে, আৰু 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতিয়ে ABMCৰ এজন হেমা ধৰাৰ মন্তব্যত ভয় নকৰে। ABMCৰ নেতাৰ মন্তব্যই আইৰ মুখৰ ভাষাটো নাইকিয়া কৰিব নোৱাৰে, এই কথাও বাৰম্বাৰ উল্লেখ কৰা পৰিলক্ষিত হ'ল। অসমীয়াক অসমতে সংখ্যালঘু কৰিম বুলি মন্তব্য কৰা ABMC প্ৰত্যুত্তৰৰ বাবে সাজু থাকক, এই কথাও এক প্ৰকাৰ হুংকাৰেৰে প্ৰকাশ কৰিলে দিলীপ শইকীয়াই। কোনোবা ABMCৰ নেতাৰ মন্তব্যই আইৰ মুখৰ ভাষাটো নাইকিয়া কৰিব নোৱাৰে। অসমত অসমীয়া চৰকাৰী ভাষা, এই প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে। যদি তেওঁলোকে পৰৱৰ্তী পিয়লত অসমীয়া ভাষা তেওঁলোকৰ মাতৃভাষা বুলি নিলিখোঁ বুলি যি হুংকাৰ দিছে, সেই হুংকাৰে কিন্তু অসমীয়া জাতিটোৰ বাবে এক শুভ সংকেতহে কঢ়িয়াই আনিব। তেতিয়া অসমত কিমান বাংলাদেশী আছে সেই গড় হিচাপ উলিয়াবলৈ NRCৰ দৰে ব্যৱস্থা প্ৰৱৰ্তন নকৰাকৈ গড় হিচাপ উলিয়াই পেলাব পৰা যাব বুলিও প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ। 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতি, বীৰ জাতি। গতিকে কোনোবা ABMCৰ কোনোবা নেতাৰ বক্তব্যই আমাক কেতিয়াও অসমীয়া ভাষাটোক, আইৰ মুখৰ ভাষাটোক কেতিয়াও তেওঁলোকে আমাৰ মুখৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে চৰকাৰী ভাষা অসমৰ অসমীয়া। আমি যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে, আমি গোটেই অসমীয়া জাতিটো, তেতিয়ালৈকে অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা হৈ থাকিব। আৰু ABMCক আমি আমাৰ সন্মুখত তেওঁলোক এবাৰ দিলে তেওঁলোক গোটেই মৰি যাব, কিন্তু আমি কাকো মাৰিব বিচৰা নাই। সহাৱস্থান কৰক যদি ইয়াত থাকিব বিচাৰে। আৰু যিসকল সন্দেহযুক্ত নাগৰিক সেইসকলৰ বিৰুদ্ধে আজি যি ধৰণৰ
আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ আজি উচ্ছেদ অভিযান চলিছে, আচলতে সেইটোকে আৱেগিক কৰি তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছিল আৰু এই আৱেগত একেবাৰে সাৰ পানী যোগাই আছিল কিছু ৰাজনৈতিক দলৰ নেতাই। অখিল গগৈ ডাঙৰীয়া ক'ব পাৰে, কংগ্ৰেছৰ বহু নেতা, ৰকিবুল হুছেইনৰ দৰে নেতাই। গতিকে এওঁলোকৰ ওঠৰ ভাষা আৰু আমচুৰ ABMCৰ ওঠৰ ভাষা একেই, এওঁলোকৰ ভাষা বেলেগ নহয়। গতিকে সেইকাৰণে অসমীয়া জাতীয় জীৱনটোৱে এওঁলোকৰ কাণ্ড জ্ঞানহীন আৰু আমালৈ জনোৱা প্ৰত্যাহ্বানক নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজিও থাকিব লাগে। কথা এইটোৱে। আৰু ABMCৰ নেতাৰ ধমকি বা প্ৰত্যাহ্বানে জাতিটোক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে, বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে। গতিকে এই সময়ত এই অস্ত্ৰপাত যদি আমি সকলোৱে মিলি যদি অনাগত দিনৰ বাবে আমি অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ কাৰণে সাজু হওঁ, তেতিয়া জাতীয় জীৱনটো সমৃদ্ধিশালী হ'ব, শক্তিশালী হ'ব। আৰু যদি বোলে নহয় কেৱল ৰাজনৈতিক লাভালাভৰ বাবে, ৰাজনৈতিক মুনাফাৰ বাবে যদি কোনোবাই এই ধৰণৰ বক্তব্যক সৰু কৰিব বিচাৰে, তেন্তে তেওঁলোকৰ এইটো অপৰাধ হ'ব। আৰু সেই অপৰাধীসকল জাতীয় জীৱনটোক পৰা সাৰি যাব নোৱাৰে। জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱা হ'ব। এইটো নেমচু এটা অৰ্গেনাইজেশ্যন, তেওঁলোকে আমাৰ ওচৰতো আহে মাজে সময়ে, খা খবৰ লয়। কিন্তু কথাটো হ'ল কি, তেওঁলোকক আমি লাই দিয়া নাই, তেওঁলোকক আমি ওচৰত বহিব দিয়া নাই। কিন্তু তেওঁলোকক লাই দিয়া মানুহ এই অসমখনত বহুত আছে। কংগ্ৰেছ দলৰ বহুত নেতা আছে। আজিকালি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াও তেওঁলোকৰ নিচিনা নেতাক শুৱে বাৱে লৈ ঘূৰি ফুৰে। গতিকে এই ধৰণৰ যিটো ৰাজনৈতিক যিটো কয় এটা চূড়ান্ত যিটো স্কলন, এই স্কলনটোক ৰোধ কৰিব লাগিব জাতিটোৱে। গতিকে নেমচুৰ সভাপতিৰ এই ধৰণৰ আপোনাৰ পৰা যিখিনি কথা এইমাত্ৰ শুনিলোঁ, তেনেহ'লে আমি দল হিচাপেও সেইজন নেতাৰ বিৰুদ্ধে বদৰুল হকৰ বিৰুদ্ধেও যদি তেনেকুৱা প্ৰতিবেদন আছে, নিশ্চিতভাৱে আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে বদৰুল হকৰ নিচিনা তেনেকুৱা সন্ত্ৰাসবাদক বা গোষ্ঠীগত সংঘৰ্ষক উচতনি দিয়া ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। উচ্ছেদ চলি থাকিব, উচ্ছেদ বন্ধ নহয়। মঙলদৈতো উচ্ছেদ হ'ব। মঙলদৈত ইতিমধ্যে বিভিন্ন অঞ্চলত উচ্ছেদ চলিছে, আৰু হ'ব মঙলদৈত উচ্ছেদ। কিন্তু আমি এটা সামগ্ৰিকভাৱে গোটেই অসমখনৰ যি ভূমি আজি খিলঞ্জীয়াৰ হাতৰ পৰা তেওঁলোকে লৈ গৈছে, বা মঠ মন্দিৰ, নামঘৰ, আমাৰ সত্ৰ, আমাৰ বিভিন্ন যিবিলাক সংৰক্ষিত বনাঞ্চল বা আমাৰ যিবিলাক চৰণীয়া পথাৰ, এই গোটেইবিলাকৰ মাটি লাহে লাহে পৰ্যায়ক্ৰমে আমি বেদখলমুক্ত কৰিমেই। এইটো আমাৰ সংকল্প, ইয়াত কোনো ৰাজনীতি নাই। 17 বাৰ মোগলক পৰাস্ত কৰা অসমীয়া জাতি, বীৰ জাতি। গতিকে কোনোবা ABMCৰ কোনোবা নেতাৰ বক্তব্যই আমাক কেতিয়াও অসমীয়া ভাষাটোক, আইৰ মুখৰ ভাষাটোক কেতিয়াও তেওঁলোকে আমাৰ মুখৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে, চৰকাৰী ভাষা অসমৰ অসমীয়া। আমি যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে, আমি গোটেই অসমীয়া জাতিটো, তেতিয়ালৈকে অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা হৈ থাকিব। আৰু ABMCক আমি আমাৰ সন্মুখত তেওঁলোক এবাৰ দিলে তেওঁলোক গোটেই মৰি যাব। কিন্তু আমি কাকো মাৰিব বিচৰা নাই। সহাৱস্থান কৰক যদি ইয়াত থাকিব বিচাৰে। আৰু যিসকল সৌন্দৰ্যযুক্ত নাগৰিক, সেইসকলৰ বিৰুদ্ধে আজি যি ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ আজি উচ্ছেদ অভিযান চলিছে, আচলতে সেইটোকে আৱেগিক কৰি তেওঁলোকে এই ধৰণৰ মন্তব্য কৰিছিল। আৰু এই আৱেগত একেবাৰে সাৰ পানী যোগাই আছিল কিছু ৰাজনৈতিক দলৰ নেতাই। অখিল গগৈ ডাঙৰীয়া ক'ব পাৰে, কংগ্ৰেছৰ বহু নেতা, ৰকিবুল হুছেইনৰ দৰে নেতাই। গতিকে এওঁলোকৰ ওঠৰ ভাষা আৰু আমচুৰ ABMCৰ ওঠৰ ভাষা একেই, এওঁলোকৰ ভাষা বেলেগ নহয়। গতিকে সেইকাৰণে অসমীয়া জাতীয় জীৱনটোৱে এওঁলোকৰ কাণ্ড জ্ঞানহীন আৰু আমালৈ জনোৱা প্ৰত্যাহ্বানক নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজিও থাকিব লাগে। কথা এইটোৱে। আৰু ABMCৰ নেতাৰ ধমকি বা প্ৰত্যাহ্বানে জাতিটোক দুৰ্বল কৰিব কেতিয়াও নোৱাৰে, বৰঞ্চ জাতিটোক সবল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে। গতিকে এই সময়ত এই অস্ত্ৰপাত যদি আমি সকলোৱে মিলি যদি অনাগত দিনৰ বাবে আমি অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ কাৰণে সাজু হওঁ, তেতিয়া জাতীয় জীৱনটো
সমৃদ্ধিশালী হ'ব, শক্তিশালী হ'ব। আৰু যদি বোলে নহয় কেৱল ৰাজনৈতিক লাভালাভৰ বাবে, ৰাজনৈতিক মুনাফাৰ বাবে যদি কোনোবাই এই ধৰণৰ বক্তব্যক সৰু কৰিব বিচাৰে, তেন্তে তেওঁলোকৰ এইটো অপৰাধ হ'ব। আৰু সেই অপৰাধীসকল জাতীয় জীৱনটোক পৰা সাৰি যাব নোৱাৰে। জংগী আন্দোলন কৰিলে জংগী ব্যৱস্থা লোৱা হ'ব। এইটো নেমচু এটা অৰ্গেনাইজেশ্যন, তেওঁলোকে আমাৰ ওচৰতো আহে মাজে সময়ে, খা খবৰ লয়। কিন্তু কথাটো হ'ল কি, তেওঁলোকক আমি লাই দিয়া নাই, তেওঁলোকক আমি ওচৰত বহিব দিয়া নাই। কিন্তু তেওঁলোকক লাই দিয়া মানুহ এই অসমখনত বহুত আছে। কংগ্ৰেছ দলৰ বহুত নেতাবালী নেতা আছে। আজিকালি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াও তেওঁলোকৰ নিচিনা নেতাক শোৱে বাৱে লৈ ঘূৰি ফুৰে। গতিকে এই ধৰণৰ যিটো ৰাজনৈতিক মানে যিটো কয় এটা মানে চূড়ান্ত যিটো মানে স্কলন, এই স্কলনটোক ৰোধ কৰিব লাগিব জাতিটোৱে। গতিকে নেমচুৰ সভাপতিৰ এই ধৰণৰ আপোনাৰ পৰা যিখিনি কথা এইমাত্ৰ শুনিলোঁ, তেনেহ'লে আমি দল হিচাপেও সেইজন নেতাৰ বিৰুদ্ধে বদৰুল হকৰ বিৰুদ্ধেও যদি তেনেকুৱা প্ৰতিবেদন আছে, নিশ্চিতভাৱে আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে বদৰুল হকৰ নিচিনা তেনেকুৱা সন্ত্ৰাসবাদক বা গোষ্ঠীগত সংঘৰ্ষক উচতনি দিয়া ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। উচ্ছেদ চলি থাকিব, উচ্ছেদ বন্ধ নহয়। মঙলদৈতো উচ্ছেদ হ'ব। মঙলদৈত ইতিমধ্যে বিভিন্ন অঞ্চলত উচ্ছেদ চলিছে, আৰু হ'ব মঙলদৈত উচ্ছেদ। কিন্তু আমি এটা সামগ্ৰিকভাৱে গোটেই অসমখনৰ যি ভূমি আজি খিলঞ্জীয়াৰ হাতৰ পৰা তেওঁলোকে লৈ গৈছে, বা মঠ মন্দিৰ, নামঘৰ, আমাৰ সত্ৰ, আমাৰ বিভিন্ন মানে যিবিলাক সংৰক্ষিত বনাঞ্চল বা আমাৰ যিবিলাক মানে চৰণীয়া পথাৰ, এই গোটেইবিলাকৰ মাটি লাহে লাহে পৰ্যায়ক্ৰমে আমি বেদখলমুক্ত কৰিমেই, এইটো আমাৰ সংকল্প।